ইণ্ট্ৰ দেখি হয়তো আজি বহুতেই অনুমান কৰিব পাৰিছা মোৰ প্ৰিয় চিৰিজ শিতানত আমি আজি কোনখন চিৰিজৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। ৰাজসিংহাসনৰ কাৰণে যুদ্ধ, বিশ্বাসঘাতকতা, ৰাজনীতি, ড্ৰেগন চুপ্ৰিমেচি, এই সকলোৰে পৰিপূৰ্ণ গেম অফ থ্ৰনছ নামৰ চিৰিজখন হয়তো তোমালোকে অধিকাংশ উপভোগ কৰিছা। এই জনপ্ৰিয় চিৰিজখনৰ কাহিনী 2019ত শেষ হ'ল যদিও ড্ৰেগন আৰু ৱেষ্টাৰ্ছৰ কাহিনী কিন্তু এতিয়াও শেষ হোৱা নাই। যদি তুমি গেম অফ থ্ৰনছ অনুৰাগী হয় তেন্তে এই দুখন চিৰিজ তুমি চাব পাৰা। এখন হৈছে হাউচ অফ দ্য ড্ৰেগনছ আৰু আনখন হৈছে এ নাইট অফ দ্য ছেভেন কিংডমছ। এই দুইখন চিৰিজেই হৈছে গেম অফ থ্ৰনছৰ প্ৰিকুৱেল। যেনেকৈ গেম অফ থ্ৰনছৰ কাহিনী জৰ্জ আৰ মাৰ্টিনৰ ফেমাছ বুক চিৰিজ এ ছং অফ আইচ এণ্ড ফায়াৰৰ পৰা লোৱা হৈছিলে, একেদৰে হাউচ অফ দ্য ড্ৰেগনৰ কাহিনী জৰ্জ আৰ মাৰ্টিনৰ ফায়াৰ এণ্ড ব্লাডৰ পৰা লোৱা হৈছে। হাউচ অফ দ্য ড্ৰেগনছৰ টাইমলাইন গেম অফ থ্ৰনছৰ প্ৰায় 200 বছৰ আগৰ, আৰু এই চিৰিজখনত তোমালোকে দেখিবলৈ পাবা টাৰ্গেৰিয়ান ফেমিলিৰ চিভিল ৱাৰ আৰু ডান্স অফ দ্য ড্ৰেগনছ। আন এখন প্ৰিকুৱেল এ নাইট অফ দ্য ছেভেন কিংডমছৰ টাইমলাইন গেম অফ থ্ৰনছৰ প্ৰায় 100 বছৰ আগৰ। যদি আমি ক্ৰনলজিকেলি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে আহিব হাউচ অফ দ্য ড্ৰেগনছ, দেন আহিব এ নাইট অফ দ্য ছেভেন কিংডমছ, তাৰপিছত আহিব গেম অফ থ্ৰনছ। এ নাইট অফ দ্য ছেভেন কিংডমছত তোমালোকে দেখিবলৈ পাবা এগৰাকী নাইট ছাৰ ডাংকন টিটল আৰু এগৰাকী টাৰ্গেৰিয়ান ৰাজকুমাৰ এগৰ এডভেঞ্চাৰৰ কাহিনী। গেম অফ থ্ৰনছ অনুৰাগীসকলৰ কাৰণে এটা ভাল খবৰ, এই দুখন চিৰিজৰ উপৰিও HBO-এ গেম অফ থ্ৰনছ ইউনিভাৰ্ছৰ আন বহুকেইখন চিকুৱেল, প্ৰিকুৱেল আৰু স্পিন অফৰ প্ৰজেক্টৰ ওপৰত কাম কৰি আছে। যদি তুমি গেম অফ থ্ৰনছ চাই ভাল পাইছিলা কিন্তু এতিয়ালৈকে হাউচ অফ দ্য ড্ৰেগনছ আৰু এ নাইট অফ দ্য ছেভেন কিংডমছ চোৱা নাই, তেন্তে এই চিৰিজ দুখন তুমি চাব পাৰা। আৰু যিসকলে এই চিৰিজ দুখন অলৰেডি চাইছা তোমালোকে নিজৰ এক্সপিৰিয়েঞ্চবোৰ প্লিজ মোক কমেণ্ট বক্সত জনাবা। আৰু তোমালোকে যদি বিচৰা এই চিৰিজ দুখনৰ ওপৰত মই ছেপাৰেটলি ভিডিঅ' বনাব লাগে তেন্তে তোমালোকে মোক ছাজেষ্ট কৰিবা।